নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে আসাম ষ্টাডি ইনফো চেনেলটিলে পুনৰবাৰ স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল যোনসকল ছাত্ৰ-ছাত্ৰী 2023 বৰ্ষৰ এবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিব তেওঁলোকৰ বাবে কেইখনমান গুৰুত্বপূৰ্ণ নটিচ লৈ আহিছোঁ, নটিচ ৰাইটিং। তোমালোকে আজি ভিডিঅ'টো শেষলৈকে চাই যাবা। তোমালোকৰ মাজলৈ এই ভিডিঅ'টো আজি লৈ আহিছোঁ আৰু এই ভিডিঅ'টো অত্যন্ত প্ৰয়োজনীয় হয় তোমালোকৰ, যিহেতু নটিচ ৰাইটিঙত 5 নম্বৰকৈ আহে। তো তোমালোকে 5ৰ ভিতৰত 5 পাই যাবা এই ভিডিঅ' যদি তোমালোকে শেষলৈকে চাই যোৱা। মই তোমালোকৰ মাজলৈ আজি কেইখনমান অতিকৈ গুৰুত্বপূৰ্ণ নটিচ ৰাইটিং লৈ আহিছোঁ। আৰু তোমালোকৰ বাবে মই আগৰ কেইটামান ভিডিঅ' বনাই থোৱা আছে, এডুকেশ্যন ছাবজেক্টৰ কেইটামান ভিডিঅ' বনাই থোৱা আছে। তোমালোকে যদি নাচোৱা তেনেহ'লে নিশ্চয়কৈ চাই ল'বা, মই ডেছক্ৰিপশ্যনৰ লিংকটো তোমালোকক দি থ'ম। আৰু তোমালোকে যদি এই ভিডিঅ'টো এটা লাইক কৰি দিয়া তেনেহ'লে লাইক এটা কৰি দিবা। নিশ্চয়কৈ আমাৰ চেনেলটো যদি প্ৰথমকৈ আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অল কৰি ৰাখিবা আমাৰ দৈনিক ভিডিঅ'সমূহ পাই থাকিবলৈ। তো ব'লা আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তোমালোকে স্ক্ৰীণত দেখি থকা এইখন নটিচলৈ তোমালোকে মন কৰিবা। কুৱেশ্যনটো আহিছিলে, মই কৰিছোঁ তোমালোকৰ কুৱেশ্যনটো, তোমালোকে ভালদৰে চাবা। এইটো কুৱেশ্যনটো মই তোমালোকক দেখুৱাই দিছোঁ। ইয়াত লিখা আছে যে ইউ আৰ প্ৰমিলা অৰ প্ৰিয়ম, দ্য স্পৰ্টছ ছেক্ৰেটাৰী অফ কোকৰাঝাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল কোকৰাঝাৰ, ৰাইট এ নটিচ সুইটেবল ফৰ ইয়ৰ স্কুল নটিচ বোৰ্ড গিভিং ডিটেইলছ ফৰ পাৰ্টিচিপেশ্যন অফ ষ্টুডেণ্টছ ইন এ ফুটবল টুৰ্ণামেণ্ট টু বি অৰ্গেনাইজড বাই ইয়ৰ স্কুল, ৱৰ্ড লিমিট 50 ৱৰ্ডছ আৰু এইচ এইটো 2012 চনত আহি গৈছে। এই কুৱেশ্যন 2012 চনত আহিছে। তোমালোকক মই এনচাৰটো কৈ দিম, তোমালোকে ভালদৰে নিজৰ বহীত লিখি ল'বা। তোমালোকে এনচাৰটো কেনেদৰে লিখিবা মই তোমালোকক কৈ দিছোঁ। তোমালোকে এনচাৰ লিখা কোকৰাঝাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, তাৰপিছত তোমালোকে মাজত নটিচটো লিখিবা, তাৰপিছত ফুটবল টুৰ্ণামেণ্ট লিখিবা, ডেটটো লিখিবা 10 জুলাই, যেনেকৈ আছে তেনেকৈ লিখিবা 10 জুলাই 2021। মই এইটো ডেটটো তোমালোকে যি দিব পাৰা তোমালোকৰ মনৰ ইচ্ছা। তোমালোকে তাৰপিছতে পেৰেগ্ৰাফটো কৈ দিছোঁ, মাজৰ পেৰেগ্ৰাফটো তোমালোকে কি লিখিবা কৈ দিছোঁ তোমালোকক। তোমালোকে লিখিবা দিছ ইজ টু ইনফৰ্ম দ্য ষ্টুডেণ্টছ অফ কোকৰাঝাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল ডেট আৱাৰ স্কুল ইজ going to organize a football tournament in the school playground on July 20, 2021 for the students of classes first year and second year. Students interested to take part in the tournament are hereby requested to contact the undersigned on or before 13 July 2021. তাৰপিছত তল লিখা তোমালোকে প্ৰমিলা স্পৰ্টছ ছেক্ৰেটাৰী। এনেদৰে তোমালোকে এইখন নটিচ তোমালোকে লিখি দিবা, তোমালোকে ফুল মাৰ্কছ পাই যাবা। এবাৰ নেক্সটখন তোমালোকে নটিচলৈ মই তোমালোকে লৈ গৈছোঁ। নেক্সটখন তোমালোকে মন কৰিবা, মই তোমালোকক কৈ দিছোঁ। ইউ আৰ বিনোদ সীমা, দ্য কালচাৰেল ছেক্ৰেটাৰী অফ ST এন্থনিছ কলেজ গুৱাহাটী, ড্ৰাফট এ নটিচ ইন not more than 50 words for the notice board informing the students about the inter-college song and dance competition that your institution is going to organize. HS এইটো আহিছে HS 12 চনত আৰু 17 চনত আহি গৈছে, 2012 আৰু 17 চনত আহি গৈছে। গতিকে তোমালোকে এইখন ভালদৰে চাবা, এইখন অতিকৈ গুৰুত্বপূৰ্ণ হ'ব। এনচাৰ তোমালোকে চাবা ST এন্থনিছ কলেজ গুৱাহাটী বুলি লিখি ল'বা। তুমি ওপৰত তোমালোকে ওপৰত লিখি ল'বা এইটো ST এন্থনিছ কলেজ গুৱাহাটী বুলি লিখি ল'বা। তাৰপিছত তোমালোকে তলত অলপ মাজলৈ তোমালোকে নটিচ বুলি লিখিবা। তোমালোকক স্ক্ৰীণত যেনেদৰে আছে তোমালোকে তেনেদৰে লিখি দিবা। আগধৰি নটিচ বুলি অলপ সৰুকৈ মাজত লিখিবা। তাৰ তলতে তোমালোকে লিখিবা ইণ্টাৰ কলেজ ছং এণ্ড ডান্স কম্পিটিশ্যন, তাৰপিছত লিখিবা ডেটটো লিখিবা 31 December 2020. This is for general information to all the students of ST Anthony's College that an inter-college song and dance competition will be held in the college premises on 10th and 11th January 2021. Interested students can submit their names to the undersigned on or before 5th January 2021. তাৰপিছত তোমালোকে পেগাটো লিখাৰ পিছত তোমালোকে তলত লিখি দিবা বিনোদ কালচাৰেল ছেক্ৰেটাৰী, এইবোৰ তোমালোকে লিখিবা। এইখন তোমালোকৰ হৈ গ'ল। এইবাৰ নেক্সটখনলৈ মই তোমালোকক লৈ গৈছোঁ। নেক্সটখন তোমালোকে মন কৰিবা, ইয়াত লিখা আছে ইউ আৰ অনিল অমৃতা, দ্য কালচাৰেল ছেক্ৰেটাৰী অফ তেজপুৰ গভট হায়াৰ ছেকেণ্ডেৰী স্কুল, ইউ আৰ প্লেনিং টু অৰ্গেনাইজ এ কালচাৰেল প্ৰগ্ৰেম, ৰাইট এ নটিচ ফৰ দ্য স্কুল নটিচ বোৰ্ড ইনভাইটিং নেমছ অফ ষ্টুডেণ্টছ উইলিং টু পাৰ্টিচিপেট, ৱৰ্ড লিমিট 50। আৰু এইটো HS 2018 চনত আহি গৈছে। তো তোমালোকে এইটো ভালদৰে চাবা। মই তোমালোকে এনচাৰটো কৈ দিছোঁ। এনচাৰ তোমালোকে লিখিবা তেজপুৰ হায়াৰ ছেকেণ্ডেৰী স্কুল, তোমালোকে যেনেদৰে আগৰ দৰে লিখিবা। তাৰপিছত নটিচটো মাজত লিখিবা, তাৰপিছতে তোমালোকে ছাবজেক্ট লিখিবা কালচাৰেল প্ৰগ্ৰেম, ডেট লিখিবা 5 আগষ্ট 2021, যি টি লিখিবা তোমালোকে তোমাৰ মনৰ ইচ্ছামতে। আৰু মাজৰ পেকআপটো তোমালোকে কৈ দিছোঁ তেজপুৰ গভট হায়াৰ ছেকেণ্ডেৰী
school is going to organize a cultural program on 5th August 2021. Song, dance and recitation will be held. Students willing to participate are hereby requested to submit their names to the undersigned on before 10th August 2022. একেবাৰে লিখিবা অমৃতা লিখিবা ষ্টেটৰ লিখিবা কালচাৰেল সেক্ৰেটাৰী নেক্সট কুৱেশ্যনটো তোমালোকে চাবা ইয়াত লিখা আছে ইউ আৰ গৌতম গীতা জেনেৰেল সেক্ৰেটাৰী অফ Radhakrishnan College Guwahati your college is organizing a educational trip to Delhi during the summer vacation write a notice for the college notice board giving details of the trip in not more than 50 words 50 wordৰ ভিতৰত লিখিবলৈ কৈছে আৰু এইটো 2020 চনত আহি গৈছে তো তোমালোকক মই এবাৰ উত্তৰটো কৈ দিছো এনসাৰ তোমালোকে লিখিবা ৰাধাকৃষ্ণন কলেজ গুৱাহাটী লিখিবা নোটিছটো তোমালোকে মাজত লিখিবা তাৰ পিছতে সাবজেক্টটো লিখিবা এডুকেশনাল ট্ৰিপ ডেট লিখিবা তাৰ পিছত তোমালোকক মই মাজৰ পেৰাগ্ৰাফটো কৈ দিছো Paragraph 7. It is hereby noticed to all the students of Radhakrishnan College that our college is organizing an educational trip to Delhi during the summer vacation. Interested students should contact the undersigned latest by 30 June 2021 along with a fee of rupees 25,000 or 2500. তো 2500 আৰু ফিজটো 2500 নাম লিখিবা গৌতম জেনেৰেল সেক্ৰেটাৰী তো তোমালোকৰ মাজলৈ আজি এইকেইখন নোটিছ তোমালোকৰ মাজলৈ লৈ আহিলোঁ যদি আজি ভিডিঅ'টো ভাল লাগিলে নিশ্চয়কৈ ভিডিঅ'টো লাইক এটা কৰি দিবা আৰু আজিলৈ ধন্যবাদ